মৰমৰ বু, এয়া তোলৈ চিঠি এখন লিখিবলৈ লৈছোঁ। লকডাউনৰ দিনকেইটাত সকলোৱে কিবা নহয় কিবা বেলেগ কাম কৰিছে। মই ভাবিলোঁ তোলৈ চিঠি এখনকে লিখোঁ, কিন্তু তাৰপিছত ভাবিলোঁ চিঠিখনো তোলৈ পঠিয়াম কেনেকৈ। ফটো তুলি হোৱাটছএপত পঠিয়ালেহে হ'ব। তাতকৈ ময়ে পঢ়ি অডিঅ' কৰি পঠিয়াওঁ। চিনেমাবোৰত যে কোনোবাই চিঠি পঢ়িলে লিখোঁতাজনৰ মাতটো শুনি থাকে, ঠিক তেনেকৈ তয়ো শুনিব পাৰিবি। মই জানো বু, তই এইকেইদিন মোক খং কৰি আছ। মই যে সঁচাকৈয়ে তোৰ লগত কথা পাতিবলৈ সময় পোৱা নাই। মা আৰু খুৰীয়ে তাত এজুতি লগাইছে, গামোচা। মই ফুল তুলিবলৈ শিকিছোঁ। এখন গামোচা ওলাল আজি। সেইকাৰণেই সময় নাই মোৰ। নিজে বোৱা গামোচা এখন তোক দিবলৈ বৰ হেঁপাহ মোৰ। আবেলিৰ চাহকাপ খাওঁতে তোলৈ ইমান মনত পৰে। সদায় যে ক্লাছ শেষ হোৱাৰ পিছত তোৰ লগত চাহ খাবলৈ যাওঁ। হোষ্টেলৰ আড্ডাবোৰলৈও বৰ মনত পৰে। ইউনিভাৰ্চিটিৰ শেষ ছেমিষ্টাৰটো এনেকৈ শেষ হ'ব বুলি ভবাই নাছিলোঁ। আৰু বা তোৰ সৈতে একেলগে ক্লাছ কৰাৰ সুযোগ পাওঁ নে নাপাওঁ। ছেমিষ্টাৰৰ শেষ পৰীক্ষাটো দিলেই যে আমি সকলোবোৰ দিহিঙে দিপাঙে গুচি যাব লাগিব। কি যে কৰোণা ভাইৰাছটো ওলাল। মানুহবোৰৰ অৱস্থা দেখি বৰ দুখ লগা হৈছে। সিদিনা এজনী মানুহে যে ঘৰলৈ খোজকাঢ়ি গৈ থাকোঁতে বাটতে সন্তান জন্ম দিছে, সেই বাতৰিটো দেখিছনে বু? মোৰ যে ইমান বেয়া লাগিছে। ৰেলৰ আলিত পৰি শ্ৰমিককেইজনে যে আত্মহত্যা কৰিছে। এনেকুৱা বাতৰিবোৰ দেখিলে চকু পানী ওলাই যায়। দিনে উপাৰ্জন কৰি দিনে খোৱা মানুহৰ বৰ কষ্ট হৈছে। কিবা এটা কৰিব পৰা হ'লে। সোনকালে এই কৰোণাটোৰ সামৰণি পৰিলেই হয় আৰু। পঢ়া শুনা কৰি আছনে বু? মই পঢ়ি আছোঁ অলপ অলপ। ঘৰুৱা কাম বনো শিকিছোঁ। গাঁৱত আৰু ক'ত ডালগনা কফি ম'ম' বনাই খাবি। পচলাৰ খাৰ, খৰিচা দিয়া মুৰ্গী মাংস, কচু থুৰ, মচন্দৰী আৰু কণবিলাহী, এইবোৰ ৰান্ধিবলৈ শিকিছোঁ। মোৰ হাতৰ খাৰলি কাহুদিও খাব পৰা হৈছে আৰু। তোক খুৱাম দেই আগলৈ কেতিয়াবা। জাননে বু, আমাৰ কলিগা এজনীৰ পোৱালিটো বেছ নুদুকাটো হৈছে। আবেলি মাকৰ লগত দানা খাই থাকোঁতে মই তাৰ গাত হাত ফুৰাই দিওঁ। ডিঙিটো চুলেই সি ৰৈ যায়, এনে আৰামপ্ৰিয়। দানা খাবলৈকে পাহৰে। বৰ মৰম লাগে, সাপ্পতিহে ধৰিম যেন। তোক যে ক'বলৈ কিমান কথা থাকে। একেলগে ইমানবোৰ মনলৈ আহে, কোনটো কওঁ কোনটো নকওঁ লাগে। বৰ দিগদাৰ। তথাপি আজিলৈ সামৰোঁ দে বু। তই মোক খং কৰি নাথাকিবি। কথা কমকৈ পাতোঁ বা বেছিকৈ পাতোঁ, মইতো তোৰেই। তোলৈ বহুত মৰম। ইতি তোৰ মিকু। ৰচোন বু, কথা এটা থাকি গ'ল নহয়। ঘৰলৈ যোৱাৰ আগত তোক যে মই হিৰণ্যকাশ্যপৰ কিতাপকেইখন দিছিলোঁ, পঢ়িছনে? সময়, সংগীত আৰু সীমান্ত তিনিওখনেই মই বৰ ভাল পাওঁ। এইকেইদিনত গীতালি বৰাৰ বুদ্ধজয়া পঢ়িলোঁ। বৰ দুখ লাগে যশোধৰাজনীলৈ। মৃদুল শৰ্মাৰ তেজীমলাৰ মাকৰ সাধু কিতাপখনো পঢ়িলোঁ। আমি যে মাহীমাকজনীক এনেই বেয়া পাই থাকোঁ জান। এতিয়া ৰবাৰ্ট কেনিগেলৰ দ্য মেন হু নিউ ইনফিনিটিখন পঢ়ি আছোঁ। ৰামানুজনৰ জীৱনটো বৰ ধুনীয়াকৈ উপস্থাপন কৰিছে। লকডাউন শেষ হোৱাৰ পিছত ইউনিভাৰ্চিটি খুলিলে তোকো পঢ়িবলৈ দিম দেই।
মিকু, তোকনো মই কিয় খং কৰিম, কিন্তু অকণমান বেয়া লাগে আৰু। হ'লেও তই ইমান মৰম লগা চিঠি এখন লিখি পঠাইছ, ইয়েৰফোন লগাই চকু বন্ধ কৰি কেইবাবাৰো শুনিছোঁ। মনটো ভাল লাগি গৈছে জান। তইহে গাঁৱত ব্যস্ত হৈ থাকিব পাৰিছ, কিন্তু এই চহৰখনত মোৰ লকডাউনৰ দিনবোৰ নাযায় নোপোৱাই যেন লগা হৈছে। কি কৰিম, ৰুমকেইটা আৰু বেলকনিৰ বাহিৰে কলৈনো যাম। সিমানটো আৰু সময় পঢ়িলোঁ, এতিয়া সংগীত পঢ়ি আছোঁ। সঁচায়ে বৰ ধুনীয়া। মাজে মাজে হিৰুদাৰ কবিতা পঢ়োঁ। কোনোবাটো কবিতা পঢ়িলে তোলৈ বেছিকৈ মনত পৰে। মোলৈ বোৱা গামোচাখনৰ ফটো এখনকে দিবিচোন, চাবলৈ বৰ মন গৈছে। ৰন্ধা বঢ়া কৰা ফটোবোৰো দিবি আকৌ। তই তাৰমানে আজিকালি সকলো কামতে পাৰ্গত হৈ গৈছ ন মিকু। ভালে হৈছে দে, আগলৈ মোৰেই লাভ হ'ব। বিধে বিধে জুতি লগাই ৰান্ধিবি আৰু মই বহি বহি খাম। আমাৰ এইকেইদিন একেবোৰ পাচলিকে খাই খাই আমুৱাই গৈছে আৰু। তোক যে কেতিয়া লগ পাম। কৰোণাৰ উপদ্ৰৱ দেখি এনেকুৱা লাগে লকডাউন আৰু কিছুদিন দীঘলীয়া হওক। কিন্তু মানুহবোৰৰ অৱস্থা দেখিলে মনটো সেমেকি উঠে। এইকেইদিন কথা এটা ভাবি আছোঁ, তোকহে কোৱা হোৱা নাই। পঢ়া শুনা শেষ কৰি নিজকে অকণমান শান্তিত লগাব পাৰিলেই দুখীয়াসকলৰ সহায় হোৱাকৈ কিবা কিবি কামো কৰিম দে। তই মোৰ লগত থাকিবি ন মিকু। কালি ৰাতি দ্য মেন হু নিউ ইনফিনিটি চিনেমাখন চালোঁ। কিতাপখন পঢ়িবলৈ এতিয়া আৰু বেছিকৈ মন গৈছে। বুদ্ধজয়াৰ কাহিনীটো কবিচোন মোক। তেজীমলাৰ মাকৰ সাধুটোও শুনাবি। আমি নহ'লে মাজে মাজে এনেকুৱা চিঠি লিখি থাকিম দে। হ'ব পাৰে ভাৰ্চুৱেল চিঠি, তথাপিও কিবা এটা মাদকতা আছে। ভালকৈ থাকিবি, মই ভালে আছোঁ। ইতি তোৰ বৌ।